নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি ছেদক আৰু কোণৰ সম্বন্ধৰ বিষয়ে আলোচনা কৰিম। প্ৰথমে আমি জানিব লাগিব ছেদক কোণবিলাক। দুটা বা বেছি ৰেখাক যদি অইন এডাল সৰল ৰেখাই বেলেগ বেলেগ বিন্দুত কাটে তেন্তে এই সৰল ৰেখাডালক এডাল ছেদক বোলে। ইয়াতে চোৱা GS আৰু PR হৈছে দুডাল ৰেখা। এই ৰেখা দুডালক BC ৰেখাই দুটা বিন্দুত কটাকটি কৰিছে আৰু এই BC ৰেখাডালেই হৈছে ছেদক। BC ছেদকডালে প্ৰতিটো ৰেখাত 4টাকৈ মুঠ 8টা কোণৰ সৃষ্টি কৰিছে। কোণ কেইটা হৈছে এইকেইটা P, Q, Y, X, Z, R, S, W এইকেইটা হৈছে কোণ। এতিয়া আমি কেইটামান কোণৰ বিষয়ে চিনাকি হ'ব লাগিব। প্ৰথমে আমি জানিব লাগিব অন্তঃকোণ কোনবিলাক। অন্তঃকোণ হৈছে ৰেখা দুডালৰ ভিতৰৰ কোণখিনিয়ে হৈছে অন্তঃকোণ। অন্ত মানে ভিতৰৰ, গতিকে ভিতৰৰ কোণ কোনবিলাক Y, X, Z, W এইকেইটা হৈছে অন্তঃকোণ। আৰু বহিৰ কোণ কোনবিলাক P, Q, R, S এইকেইটা ৰেখা দুডালৰ বাহিৰত আছে, গতিকে এইকেইটা বহিৰ কোণ। এতিয়া আমি চাম অনুৰূপ কোণ কোনবিলাক। অনুৰূপ কোণ হৈছে ৰেখা দুডালৰ ছেদকৰ একেফালে থকা এডালৰ ভিতৰৰ কোণ আৰু আনডালৰ বাহিৰৰ কোণ। প্ৰথমে বাওঁফালটো ল'ম। বাওঁফালে থকা এটা বাহুৰ ভিতৰৰ কোণ আৰু আনটো বাহুৰ বাহিৰৰ কোণ, তাৰ মানে কিউৰ অনুৰূপ কোণ Z। ঠিক সেইদৰে এইটো বাহুৰ ভিতৰৰ কোণ আৰু ইটো বাহুৰ বাহিৰৰ কোণ হ'ব R, গতিকে Yৰ অনুৰূপ কোণ R আৰু কিউৰ অনুৰূপ কোণ Z। ঠিক সেইদৰে সোঁফালে চালে আমি দেখা পাম GSৰ বাহিৰৰ কোণ P আৰু PRৰ ভিতৰৰ কোণ W, গতিকে P আৰু W অনুৰূপ কোণ আৰু X আৰু S অনুৰূপ কোণ। এতিয়া আমি চাম একান্তৰ কোণ কোনবিলাক। একান্তৰ কোণ দুই ধৰণৰ থাকে, এটা হৈছে অন্ত একান্তৰ কোণ আৰু এটা হৈছে বহিৰ একান্তৰ কোণ। মই এইটো ছবিত বুজাই দিব চেষ্টা কৰিম। ইয়াতে এই দুডাল ৰেখা আৰু এইডাল হৈছে ছেদক। ধৰি লোৱা ৰেখা দুডালৰ নাম L আৰু M। এতিয়া চাবা অন্ত মানে হৈছে ৰেখা দুডালৰ ভিতৰৰ ফালে থকা কোণ আৰু অন্ত একান্তৰ কোণ মানে হৈছে এই ছেদকৰ বিপৰীত ফালে থকা অন্তঃকোণ। তাৰ মানে Xৰ অন্ত একান্তৰ কোণ কোনটো হ'ব Z। এটা কোণ এডাল ৰেখাৰ হ'ব আৰু আনটো কোণ আনডাল ৰেখাৰ হ'ব আৰু বিপৰীত ফালে হ'ব লাগিব। ঠিক আছে, গতিকে Xৰ অন্ত একান্তৰ কোণ হৈছে Z, ঠিক সেইদৰে Yৰ অন্ত একান্তৰ কোণ হৈছে W। আৰু বহি একান্তৰ কোণ মানে হৈছে ছেদকৰ বিপৰীত ফালে থকা বহিৰ কোণ। বিপৰীত ফালে Pৰ বিপৰীত ফালে থকা বহিৰ কোণটো কি? বহিৰ কোণ মানে কোনবিলাক P, Q, R, S হৈছে বহিৰ কোণ, গতিকে L ৰেখাৰ P কোণটোৰ বহিৰ একান্তৰ কোণ কোনটো হ'ব M ৰেখাডালৰ R কোণটো। তাৰ মানে Pৰ বহিৰ একান্তৰ কোণ হ'ব R আৰু Qৰ বহি একান্তৰ কোণ হ'ব S। ঠিক আছে, আশা কৰোঁ বুজি পাইছা তোমালোকে। এতিয়া শ্ৰেণী অনুশীলনী 6 এইটো তোমালোকে হোমৱৰ্ক কৰিবা। ঠিক আছে, ইয়াতে এইটো চিত্ৰ তোমালোকে নিশ্চয় পাৰিবা। এইমাত্ৰ মই বুজাই দিয়াৰ ধৰণে তোমালোকে লিখিবা। অন্তঃকোণ কোন কেইটা হয় লিখিবা। অন্তঃকোণ, বহিৰ কোণ, অনুৰূপ কোণ, অন্ত একান্তৰ কোণ, বহি একান্তৰ কোণ, বিপ্ৰতীপ কোণ তোমালোকে আগতে পাই আহিছা। ইয়াতে 2ৰ বিপ্ৰতীপ কোণ 4 হ'ব, 1ৰ বিপ্ৰতীপ কোণ 3 হ'ব। এইটো তোমালোকে আগতে পাই আহিছা। আৰু দুটা ৰৈখিক জোৰো পাই আহিছা, তাৰমানে 7 আৰু 6 ৰৈখিক জোৰ হ'ব। এনেকে তোমালোকে এইকেইটা নিজে কৰি মোক দেখাবা। ঠিক আছে, এইখিনি কৰিবা গোটেইখিনি। এতিয়া আমি চাম সমান্তৰাল সৰল ৰেখা। দুডাল সমান্তৰাল সৰল ৰেখাক যদি এডাল ছেদকে ছেদ কৰে, অৰ্থাৎ ধৰা হ'ল L আৰু M দুডাল সমান্তৰাল সৰল ৰেখা। ঠিক আছে, আৰু T হৈছে ছেদক। ইয়াতে 1, 2, 3, 4, 5, 6, 7, 8 এইকেইটা কোণৰ সৃষ্টি হৈছে। আমি আগতে পাই অহা ধৰণে ইয়াতেও অনুৰূপ কোণ, অন্ত একান্তৰ কোণ, বহি একান্তৰ কোণ এইবোৰ আছে। কিন্তু ইয়াতে এটা পৰিৱৰ্তন দেখা যায়, যদি ৰেখা দুডাল সমান্তৰাল হয় তেনেহ'লে ইহঁতৰ অনুৰূপ কোণবোৰ
একান্তৰ কোণবোৰ নাইবা বিপৰীত কোণ আদি সকলোবোৰ সমান হয়। আগৰ চিত্ৰটোত ৰেখা দুডাল সমান্তৰাল নাছিলে, সেইবাবে তাৰে কোণকেইটা সমান নাছিলে, কিন্তু সমান্তৰাল সৰলৰেখাৰ ক্ষেত্ৰত কোণবোৰ সমান হয়। যেনে অনুৰূপ কোণ ইয়াতে কি হ'ব? 2 ৰ অনুৰূপ কোণ কি হ'ব? 8। 2 আৰু 8 অনুৰূপ কোণ, গতিকে এংগেল 2 ইকুৱেল টু এংগেল 8, আৰু 3 ৰ অনুৰূপ কোণ হৈছে 7, এংগেল 3 ইকুৱেল টু এংগেল 7। ঠিক সেইদৰে 1 ৰ অনুৰূপ কোণ হৈছে 5, এই দুটা অনুৰূপ কোণ, গতিকে এংগেল 1 ইকুৱেল টু এংগেল 5 আৰু এংগেল 4 ইকুৱেল টু এংগেল 6। ঠিক সেইদৰে অন্ত একান্তৰ কোণ, ইয়াতে অন্ত একান্তৰ কোণ কি আছে? 3 ৰ অন্ত একান্তৰ কোণ হ'ব 5, গতিকে 3 ইকুৱেল টু 5, এংগেল 3 ইকুৱেল টু 5, আৰু এংগেল বহি একান্তৰ কোণ এটা লৈছোঁ, বহি একান্তৰ কোণ 1 ৰ বহি একান্তৰ কোণ হ'ব 7, গতিকে এংগেল 1 ইকুৱেল টু এংগেল 7, এইকেইটা সমান হ'ব। ঠিক আছে, গতিকে আমি এইটো লিখিব পাৰোঁ যে সমান্তৰাল সৰল ৰেখাক এডাল ছেদকে ছেদ কৰিলে অনুৰূপ কোণবোৰ সমান হয়, একান্তৰ কোণবোৰ সমান হয়, আৰু কি হয়? ছেদকৰ একেফালে উৎপন্ন হোৱা অন্তঃকোণৰ যোগফল 180 ডিগ্ৰী হয়। তাৰমানে এইডাল ছেদকৰ একেফালে অৰ্থাৎ 3 আৰু 8, এই কোণ দুটাৰ যোগফল 180 ডিগ্ৰী। তাৰমানে এংগেল 3 প্লাছ এংগেল 8 ইকুৱেল টু 180 ডিগ্ৰী। তাৰমানে এংগেল 3 প্লাছ এংগেল 8 ইকুৱেল টু 180 ডিগ্ৰী। ঠিক সেইদৰে ছেদকৰ একেফালে থকা বহি কোণ দুটাৰ সমষ্টি 180 ডিগ্ৰী, সমষ্টি মানে যোগফল। ইয়াতে চাবা, ছেদকৰ একেফালে থকা বহিৰ কোণ, অৰ্থাৎ এই ছেদকৰ সোঁফালে থকা বহিৰ কোণ এটা হৈছে 1 আৰু এটা হৈছে 6, গতিকে 1 আৰু 6ৰ যোগফল কিমান হ'ব? 180 ডিগ্ৰী। এংগেল 1 প্লাছ এংগেল 6 ইকুৱেল টু 180 ডিগ্ৰী। ঠিক আছে, এই চাৰিটা মনত ৰাখিবা। যদি সমান্তৰাল হয় তেনেহ'লে অনুৰূপ কোণবোৰ সমান হয়, একান্তৰ কোণবোৰ সমান হয়, আৰু ছেদকৰ একেফালে উৎপন্ন হোৱা অন্তঃকোণবোৰৰ যোগফল 180 ডিগ্ৰী হয়, আৰু ছেদকৰ একেফালে থকা বহি কোণ দুটাৰ সমষ্টি 180 ডিগ্ৰী হয়। ঠিক আছে, এতিয়া আমি শ্ৰেণী অনুশীলনী 7 চাম। ইয়াতে কি কৈছে? এংগেল x, এংগেল y আৰু এংগেল z কোণবোৰৰ মাপ উলিওৱা। ইয়াতে কৈ দিছে AB আৰু CD ছেদক, AB ছেদক, ইয়াতে CD ছেদক। তাৰমানে এইকেইডাল ছেদক আৰু বাকী দুডাল ৰেখা সমান্তৰাল, তাৰমানে এই দুডাল ৰেখা সমান্তৰাল, প্ৰত্যেকৰে আমি মান উলিয়াব লাগে। ইয়াতে চাবা 60 ডিগ্ৰী আৰু x, এই দুটা কি কোণ কোৱাচোন? দুয়োটা ছেদকৰ একেফালে আছে, আৰু এটা কোণ এডাল ৰেখাৰ বাহিৰ ফালে আছে আৰু এটা কোণ এডাল ৰেখাৰ ভিতৰ ফালে আছে। এইটো হৈছে অনুৰূপ কোণ, আগতে কোৱা হৈছে। গতিকে x ইকুৱেল টু 60 ডিগ্ৰী, xৰ মান হ'ব 60 ডিগ্ৰী। এইটো এনেকৈ লিখিবা, ছবিটো আছে এনে ধৰণৰ, এইটো 60 ডিগ্ৰী আৰু এইটো x। তোমালোকে এনেকৈ লিখিবা x ইকুৱেল টু 60 ডিগ্ৰী, ব্ৰেকেটত লিখিবা অনুৰূপ কোণ। ঠিক আছে, এনেকৈ তোমালোকে এইকেইটা বাকীকেইটা কৰিবা। এইটো হ'ব অন্ত একান্তৰ কোণ, এইটো কি হ'ব? এইটো একো নহয়, এইটো প্ৰথমে আমি বিপৰীত কোণ হিচাপে এই কোণখিনি ওলাই ল'ম, এইখিনিও 45 ডিগ্ৰী হ'ব, আৰু এইটো x। গতিকে সমান্তৰাল সৰল ৰেখাৰ ছেদকৰ একেফালে থকা অন্তঃকোণ দুটাৰ যোগফল 180 ডিগ্ৰী। গতিকে এইখিনি যদি 45 হয়, 45 ডিগ্ৰী প্লাছ x ইকুৱেল টু 180 ডিগ্ৰী, তাৰ পৰা xৰ মান ওলাই দিলে হৈ যাব। বাকীকেইটা একে ধৰণৰ, এই দুডাল ৰেখা, এইডাল ছেদক, AB ছেদক, গতিকে এইটো হ'ব অনুৰূপ কোণ। ইয়াতে এইটো হ'ব একান্তৰ কোণ, অন্ত একান্তৰ কোণ। ইয়াতে এই দুডাল ৰেখা AB ছেদক। এইকেইটা তোমালোকে নিজে কৰিবা। ঠিক আছে, মই এতিয়া ডাইৰেক্ট অনুশীলনী 5 কৰিম। ইয়াতে চাবা কি দিয়া আছে 1 নম্বৰত, চিত্ৰত AB আৰু CD ৰেখাৰ EF ছেদকে কৰা কোণবোৰৰ নাম দিয়া আছে। ইয়াত লিখা অন্তঃকোণ কোনকেইটা? AB আৰু CD হৈছে ৰেখা, EF হৈছে ছেদক। অন্তঃকোণ কোনকেইটা হ'ব? অন্তঃকোণ মানে ভিতৰৰ কোণ। ৰেখা দুডালৰ ভিতৰৰ কোণ কি আছে? 2, 3, 5, 8, এইকেইটা লিখি দিলে হ'ল, হয়নে নাই? এইকেইটা একদম সহজ। মই এইকেইটা বহীত কৰি দিছোঁ, আশা কৰোঁ তোমালোকে সকলোৱে বুজি পাবা। যিহেতু মই এইখিনি বুজাই দিলোঁৱে আগৰ ছবিটোত। অন্তঃকোণ হৈছে ভিতৰৰ কোণকেইটা, বহিকোণ হৈছে বাহিৰৰ কোণকেইটা, ছেদকৰ একেফালে থকা অন্তঃকোণ, তাৰমানে 3 আৰু 8, ছেদকৰ একেফালে থকা বহিকোণ, তাৰমানে 4 আৰু 7,
আৰু এটা হ'ব 1 আৰু 6 দুফালে লিখিব লাগিব সোঁফালে বাওঁফালে যি আছে দুজোৰ হ'ব অনুৰূপ কোণ হ'ব 3 7 4 8 আৰু হ'ব 2 6 1 5 ইয়াতে মই ভালকে মই লিখি দিছো এনসাৰ কেইটা আশা কৰো তোমালোকে বুজিটো পাইছাই গতিকে এইখিনি লিখি লবা মই আৰু কৈ নিদিও ভিডিওটো দীঘল হৈ যায় এটা চাবা 2 নম্বৰটোত ইহঁতৰ সম্বন্ধৰ বিষয়ে লিখিব দিছে জেড আৰু এছৰ কি সম্বন্ধ আছে এইটো হৈছে জেড আৰু এছ এইটো কি বুলি কোৱা হয় ভিতৰৰ ফালে আছে দুটাই অন্ত কি হয় বিপৰীত ফালে থাকিলে অন্ত একান্তৰ কোণ গতিকে এইটো হৈছে অন্ত একান্তৰ কোণ এক্স আৰু জেড কি হ'ব এক্স আৰু জেড হ'ব বিপ্ৰতীপ কোণ এক্স আৰু এছ কি হ'ব এক্স আৰু এছ এইটো হৈছে এটা ভিতৰ ফালে এটা বাহিৰ ফালে এইটো হৈছে অনুৰূপ কোণ বাকি কেইটা তোমালোকে নিজে লিখি মোক দেখাবা ঠিক আছে ইয়াৰ পিছত 3 নম্বৰটো একদম সহজ খালি ঠাই পূৰ কৰা এংগেল 1 আৰু কোনটো এংগেল ইকুৱেল হ'ব তুমি যদি অনুৰূপ কোণ ভাবা এংগেল 1 ৰ অনুৰূপ কোণ কি হ'ব 5 গতিকে তুমি ইয়াতে 5 লিখি দিব পাৰা এংগেল 1 ৰ অনুৰূপ কোণ 5 গতিকে এংগেল 1 ইকুৱেল টু এংগেল 5 ইকুৱেল টু এই 5 ৰ ইকুৱেল কি হ'ব 7 এই দুটা বিপৰীত কোণ ইয়াতে 7 হ'ব ঠিক সেইদৰে 3 আৰু 7 অনুৰূপ কোণ গতিকে 3 ইকুৱেল টু 7 এংগেল 7 ইকুৱেল টু 7 ৰ ইকুৱেল কি হয় 5 ইটো 5 হ'ব আৰু তোমালোকে বেলেগকেও লিখিব পাৰা এইদৰে লিখিব পাৰা যে 3 হ'ল 5 ৰ একান্তৰ কোণ অন্ত একান্তৰ কোণ গতিকে 3 ইয়াতে 5 দিব পাৰা আৰু ইয়াতে 7 দিব পাৰা দুটাই কাৰেক্ট হ'ব ঠিক আছে আৰু 2 আৰু 5 প্লাস কৰিলে কিমান হয় 2 আৰু 5 ইটো ছেদকৰ একেফালে থকা অন্তকোণ দুটাৰ যোগফল 180 ডিগ্ৰী এইটো মই কৈছোৱে বাকি কেইটা কৰিবা তোমালোকে এতিয়া আমি চাম 4 নম্বৰটো হেতে কি কৈছে চিত্ৰত এংগেল A ইকুৱেল টু এংগেল P এইটো এংগেল A আৰু P সমান কোণ কেইটা শুদ্ধ যদি এই দুটা সমান হয় L সমান্তৰাল M শুদ্ধ হ'বনে যদি ইকুৱেল হয় এই দুটা হৈছে অনুৰূপ কোণ দুটা যদি ইকুৱেল হয় তেনেহলে ৰেখা দুডালো সমান্তৰাল হ'ব গতিকে এইটো শুদ্ধ B আৰু P ইকুৱেল হ'ব B আৰু P এইটো ইকুৱেল নহয় এই দুটাৰ যোগফল 180 ডিগ্ৰী হ'ব কিন্তু ইকুৱেল নহয় এইটো অশুদ্ধ হ'ব এইটা মই কৰি দিছো ইয়াতে তোমালোকে লিখি লবা আশা কৰো সকলোৱে বুজি পাবা আৰু ভিডিওবোৰ চালেহে ভালদৰে বুজিব পাৰিবা গতিকে সকলোৱে ভিডিও চাই লিখি লবা আৰু হোমৱৰ্কখিনি কৰি দেখাবা বাকিখিনি মই পিছৰ ভিডিওত দিম ধন্যবাদ